যোৱা 25 বছৰ পিছত প্ৰথমবাৰৰ বাবে বাস্কেটবলৰ নেশ্যনেল গেমছ আমি আয়োজন কৰিবলৈ সক্ষম হৈছোঁ। যোৱা 25টা বছৰ আমি বাস্কেটবলে যেনেকৈ উত্থান কৰিব লাগিছিলে অসমত আমি হয়তো কৰিব পৰা নাছিলোঁ, কিন্তু শেহতীয়াকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অহাৰ পিছত তেখেতে আমাক পোনপটীয়াকৈ বহুত সহায় কৰিলে। ৰিণিকী ভূঞা শৰ্মা আমি সকলোৱে মিলি বাস্কেটবল ৰিভাইভেল কৰিলোঁ আৰু আমি যোৱা 2টা বছৰত বিভিন্ন আমাৰ কৰ্মসূচী গ্ৰহণ কৰিলোঁ আৰু আমি BFI কনভিন্স কৰিবলৈ সক্ষম হ'লোঁ যে অসমত আণ্ডাৰ 23 ফাৰ্ষ্ট টাইমৰ কাৰণে এইটো ফৰ্মেটত বাস্কেটবল ইন্ট্ৰডিউচ কৰা হৈছে আৰু এই প্ৰথম খেলখন যাতে অসমতে আয়োজন কৰা হয় তেওঁলোকক আমি অনুৰোধ জনালোঁ। আমাৰ অনুৰোধ ৰক্ষা কৰিলে আৰু BFI প্ৰেছিডেণ্ট নিজে উপস্থিত থাকি আজি এই খেলখনৰ ইনগ্ৰেশ্যন কৰিছে। তো আমাৰ কাৰণে সকলোতকৈ ভাল কথা যে প্ৰায় 30খন ৰাজ্যই ইয়াত অংশগ্ৰহণ কৰিছে। 30টা পুৰুষৰ টীম 25টা মহিলাৰ টীমে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এইটো নতুন ফৰ্মেট আণ্ডাৰ 23। এই নতুন ফৰ্মেটত অসমতো আমি এটা টীম গঠন কৰিছোঁ আৰু আমি আশা কৰিছোঁ এই অসম টীমো যাতে ভাল পাৰফৰ্ম কৰিব পাৰে আৰু বাস্কেটবলৰ যাতে সম্ভাৱনীয়তাটো এতিয়া নতুনকৈ আপোনালোকে গম পাইছে। আজি BFI প্ৰেছিডেণ্টে কৈছে যে ইয়াক কেনেকৈ কমাৰ্চিয়েলাইজেশ্যন কৰা যাব, কেনেকৈ ইয়াকো ক্ৰিকেটৰ দৰে আগবঢ়াই লৈ যাব লাগিব, ইণ্ডিভিজুৱেল টিমবিলাক গঠন কৰি ইয়াক মানে কেনেকৈ প্ৰাইজ মানি দি পেলাই ইয়াক এটা অপৰচুনিটিলৈ ৰূপান্তৰ কৰিব পৰা যায়, তেওঁ এইবিলাক গোটেই কথাখিনি আজি কৈছে। আমাৰ বাবে আনন্দৰ কথা অসমতো যাতে তেনেকুৱা যুৱক যুৱতী ওলাওক যিসকলে ভৱিষ্যতে কেৰিয়াৰ হিচাপে বাস্কেটবলক যাতে ল'ব পাৰে। ভেনু আমাৰ সৰুসজাই ইনডোৰ ষ্টেডিয়াম হ'ব আৰু আমাৰ মালিগাঁও যিটো NF ৰেলৱেৰ যি ইনডোৰ ষ্টেডিয়াম আছে তাত ভেনু হ'ব আৰু 2খন ভেনু আৰু 24 তাৰিখৰ দিনাখন আমাৰ ক্লজিং চেৰেমনি আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতো ইয়াত অংশগ্ৰহণ কৰিম বুলি কৈছে। তেওঁ ফাইনেল মেটচখন চাবলৈ আগ্ৰহ কৰিছে, সেইকাৰণে আমিও অধীৰ অপেক্ষা কৰি আছোঁ মুখ্যমন্ত্ৰী নিজে আহি ফাইনেল মেটচখন চাওক আৰু ফাইনেল টীমটোক তেওঁ যাতে তেওঁৰ জৰিয়তে আমি সেই সন্মান বা বিজয়ীৰ সন্মানটো আমি দিব পাৰোঁ তাৰ কাৰণে আমি অপেক্ষা কৰিম। প্ৰাইজ মানি হিচাপত কিবা তেনেকুৱা ধৰণৰ প্ৰাইজ মানি তেনেকুৱা নাথাকে। BFIয়ে তেওঁলোকক বহুত বেনিফিট দিয়ে। যিবিলাক টীম জিকে তেওঁলোকৰ পৰা আমি নেশ্যনেল টীম গঠন হ'ব, নেশ্যনেলত ৰিপ্ৰেজেণ্ট কৰিব পাৰিব এই প্লেয়াৰ্ছবিলাকৰ মাজৰ পৰা। লগতে তেওঁলোকে বিভিন্ন স্কলাৰশ্বিপ পাব, বিভিন্ন ষ্টেট ৱাইজ তেওঁলোকৰ কাৰণে বিভিন্ন ষ্টেটে নিজৰ স্পৰ্টছ পলিচি বনাই থোৱা আছে। অসমতো স্পৰ্টছ পলিচি বনোৱা আছে। কালি যদি বাস্কেটবলৰ জৰিয়তে কোনোবাই যদি নেশ্যনেল বা ইণ্টাৰনেশ্যনেল খেলিবলৈ যায় ডেফিনেটলি সেই যুৱক যুৱতীও আমাৰ চৰকাৰৰ পৰা বহুত সুবিধা পাব। সেইকাৰণে আমি আশা কৰিছোঁ যুৱক যুৱতীসকলে এই সুবিধাটো যাতে গ্ৰহণ কৰিব। সৰুসজাইতে ক্লজিং চেৰেমনি ইয়াতেই হ'ব। এই আমি আজি য'ত আয়োজন কৰিছোঁ তাতে ক্লজিং চেৰেমনি হ'ব।